আচলতে এইটো আমি ২১ তাৰিখৰ দিনাখনেই অনুভৱ কৰিছিলোঁ। কাৰণ আগতে আমাৰ ৪খনেই নাও আছিলে, কিন্তু কালক্ৰমত নাওকেইখন বৰ্তমান নাই। ৬খন আছিলে, তাৰে 2খন আমি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত তেওঁলোকৰ ডিউটিৰ কাৰণে দি দিলোঁ আমাৰ NGOৰ পৰা। বাকী নাওকেইখন আমাৰ নাই, কিন্তু নাৱৰ কথাটো মই অনুভৱ কৰিছিলোঁ যেতিয়া তাত এনেকুৱা এটা পৰিস্থিতি হৈছিলে। সেইদিনাখনৰ পৰাই নাৱৰ ব্যৱস্থা কৰিবলৈ লাগি আছিলোঁ। তাৰপিছত মোৰ বন্ধু ইংলেণ্ড ৱাটাৰ ট্ৰেন্সপৰ্টৰ কি বুলি কয় এনফৰ্চমেণ্ট ডাইৰেক্টৰ হবিবুৰ ৰহমান ডাঙৰীয়া মোৰ পুৰণা বন্ধু। তেখেতক ক'লোঁ, তেখেতে যেনিবা নাও দুখন ব্যৱস্থা কৰি মোক মাতিলে ২৬ তাৰিখে। মই ২৬ তাৰিখে গৈ তেখেতে ধুবুৰীৰ পৰা এইকেইখন নাও যোগাৰ কৰি আনিলে, যে ফ্লাডত কৰিব পৰা তেখেতসকলে ভালদৰে জানে। গতিকে নাও দুখন আমি ২৬ তাৰিখেই তাৰ পৰা মুভ কৰিছে, কিন্তু উজাই আহি আছে ব্ৰহ্মপুত্ৰত, আৰু বৰষুণ আৰু বতাহৰ কাৰণে আচলতে আহোঁতে আজিহে পাইছে। ২৬ তাৰিখৰ পৰা আজি ১ তাৰিখ হ'ল। গতিকে আজি আকৌ সেইকাৰণে আমি ইয়াত ৰখোৱা নাই। ইয়াৰ পৰা আকৌ আজি গৈ দেৰগাঁওমান পাই নে ক'ত পাই যাই থাকিব দিছোঁ। নাওকেইখনৰ মানে প্ৰয়োজনীয়তা মই অনুভৱ কৰি আছোঁ, কাৰণ মই জানো। কাৰণ বহুত জেগালৈ এতিয়া মটৰেবল পথবিলাকতো চব ছিঙি ভাঙি এদাই কৰি থৈছে। গতিকে আমি ২১ তাৰিখে ইয়াৰ পৰা মোক তাৰ পৰা যেতিয়া গোটেই পৰিৱেশটো কৈ আছিলে, মই মোৰ হাতীও পঠিয়াই দিলোঁ, কিন্তু হাতীও পলহৰ কাৰণে যাব পৰা নাই। কোৱা নাই মই কাকো, হাতী এতিয়া তাতে আছে, আৰু যিখিনি পাৰিছে বামে বামে পলহ নথকা ঘৰ এই গছ গছনিবিলাক আঁতৰাই আছে। আৰু আজি নাওকেইখন গৈছে, নাওকেইখনে যি গোটেই সমগ্ৰ অসমৰ তথা অসমৰ বাহিৰৰ হৃদয়ৱান লোক, বিভিন্ন চৰকাৰী বেচৰকাৰী সংস্থাসমূহে বিভিন্ন সহায় আগবঢ়াইছে। কিন্তু সেই দুৰ্গম অঞ্চলবিলাকলৈ এইসমূহ সামগ্ৰী, সাহাৰ্য সামগ্ৰী পঠিয়াবগৈ পৰা নাই, বা মানুহ ওলাই আহিব পৰা নাই। গতিকে নদী পথৰ বিকল্প নাই। এই কথাটো মই উপলব্ধি কৰিয়ে এই নাও দুখন পঠিয়াই দিছোঁ। ময়ো কাইলৈ পৰহিলৈ যেতিয়াই পায় মই নিজেও যাম, কাৰণ এতিয়া দিখৌ হৈ সোমাব বিহুবৰলৈকে ১০৫ কিলোমিটাৰ নদীৰ পথটো। তাত যিমানখিনি ৰাইজক সহায় কৰিব লাগে, এই দুখন নাৱে খালী ৰিলিফ সামগ্ৰীবিলাক কঢ়িয়াই নিব, প্ৰশাসনক সহায় কৰিব, দল সংগঠনক সহায় কৰিব, সকলোকে সহায় কৰিব। উদ্দেশ্য এটাই, যে সেই দুৰ্গম অঞ্চলবিলাকত যাতে ৰাইজে দিয়া যিবিলাক সাহাৰ্য সামগ্ৰী, সেইসমূহ যাতে উপযুক্ত স্থানত পোৱাবগৈ পাৰে। উদ্দেশ্য সেইটোৱে। আৰু লগতে কাৰণ আগষ্টৰ আজি ১ তাৰিখ, আগষ্ট ছেপ্টেম্বৰ মাহৰ ভিতৰত যে পথবিলাক সুগম কৰিব পাৰিবটো সম্ভৱ নহ'ব চাগে, গোটেই পলস পৰি আছে। গতিকে সেই সময়লৈকে ২ মাহৰ কাৰণে মই নাও দুখন পঠিয়াইছোঁ তালৈ। এই ২ মাহৰ ভিতৰত যাৰ একেবাৰে ঘৰ দুৱাৰ নিশ্চিন্ন হৈ আছে, চৰকাৰী বেচৰকাৰীভাৱে যিসকল, তেওঁলোকক সদায় এনেকৈ এতিয়া থাকিব নোৱাৰিব, স্কুলতে হওক বা অন্য ঘৰেই নাই, ক'ত থাকিব তেওঁলোক। গতিকে চৰকাৰে নিশ্চয়, বা অন্যান্য কোনোবাই হয়তো যদি ৪-৫ বাৰলৈকে টিং দিয়ে, পকা খুটা কিছুমান দিয়ে, নিয়াটোতো সম্ভৱ নহ'ব। গতিকে এই নাওকেইখনেৰে সেই অঞ্চলবিলাকলৈ কঢ়িয়াই নিব। আৰু আমি ৫০ৰ পৰা ১০০জন স্বেচ্ছাসেৱী সেৱকক ইতিমধ্যে আমি ট্ৰেইন আপ কৰি আছোঁ, যাতে আমি গৈ সেই দুৰ্গত মানে লোকসকলৰ ঘৰবিলাক যাতে আমি নিৰ্মাণ কৰি দিব পাৰোঁ, সেইটো উদ্দেশ্যে আমি পঠিয়াইছোঁ। আৰু আমি নাওকেইখন গৈ পোৱাৰ পিছত সেই পৰিৱেশটো অহালৈ আমি বাট চাম। আৰু আমি লগে লগে, আৰু শিৱসাগৰ, নাজিৰা বা যোৰহাট, তাতে যথেষ্টখিনি আমাৰ সহকৰ্মী সহবন্ধু আছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।